বিশ্বৰ 7টা আশ্চৰ্যকৰ অন্যতম তাজমহল হৈছে মমতাজৰ প্ৰতি সন্মানত শ্বাহজাহানৰ প্ৰেমৰ এক নিদৰ্শন। কিন্তু আপুনি কেতিয়াবা কল্পনা কৰি চাইছেনে যে যমুনা নদীৰ পাৰত বালিৰ মাটিৰ ওপৰত বিল্ডিং নিৰ্মাণ কৰাটো বৰ্তমান যুগত এটা প্ৰত্যাহ্বানতকৈও যে আন একো নহয়। কিন্তু তৎসত্ত্বেও আজিৰ পৰা প্ৰায় 400 বছৰ পূৰ্বে কোনো অত্যাধুনিক প্ৰযুক্তিৰ অবিহনেই তাজমহল কিদৰে নিৰ্মাণ কৰা হৈছিল? সেই সময়ত চিমেণ্টৰ আৱিষ্কাৰেই হোৱা নাছিল। তেনেহ'লে ইমান মজবুত স্থিতিস্তম্ভটোত চিমেণ্ট অবিহনে তেওঁলোকে কিদৰে নিৰ্মাণ কৰিলে? তাতকৈও আচৰিত বিষয়টো হৈছে এই কাঠৰ ওপৰত এই সুবিশাল অট্টালিকাটো কিদৰে 400 বছৰ ধৰি থিয় হৈ আছে। আৰু এটা আচৰিত ঘটনা হৈছে কিয় শ্বাহজাহানে তাজমহলৰ পিছফালে আন এটি তাজমহল নিৰ্মাণ কৰিছিল, যাৰ ৰং আছিল ক'লা, যি দেখিবলৈ তাজমহলতকৈও বহু বেছি ধুনীয়া আছিল। কিন্তু এনে কি ঘটনা ঘটিছিল যাৰ বাবে শ্বাহজাহানে ক'লা তাজমহল নিৰ্মাণ কৰাত ব্যৰ্থ হয়? আজি এই ভিডিঅ'টোত আমি আপোনালোকক সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম। তাজমহলৰ দৰে সুবিশাল অট্টালিকা নিৰ্মাণৰ বাবে শ্বাহজাহানে এনেকুৱা স্থান নিৰ্বাচন কৰিছিল য'ত সেই যুগৰ প্ৰযুক্তি অনুযায়ী তেনেধৰণৰ নিৰ্মাণ কাৰ্য কৰা অসম্ভৱ আছিল। যমুনা নদীৰ পাৰত বালি মাটিৰ এনেধৰণৰ বৃহৎ আকৃতিৰ ষ্ট্ৰাকচাৰ নিৰ্মাণ কৰাটো বৰ্তমান যুগত অত্যাধুনিক প্ৰযুক্তিৰ সহায়তো এক বৃহৎ প্ৰত্যাহ্বানস্বৰূপ। ভূতত্ত্ববিদসকলৰ মতে সেই সময়ত তাজমহলৰ ভেটি নিৰ্মাণ কৰিবলৈ ইঞ্জিনিয়াৰসকলে যেতিয়া মাটি খন্দা কাম আৰম্ভ কৰিছিল, তেতিয়া সেই স্থানৰ পৰা হঠাৎ বালি মাটি ওলোৱা আৰম্ভ হয়। আৰু যমুনা নদীৰ পানীয়ে সেই গাঁতবোৰ পৰিপূৰ্ণ কৰি পেলায়। সেইবাবে ইঞ্জিনিয়াৰসকলে সেই সময়ত তাজমহল নিৰ্মাণ কৰাৰ বাবে আন এটি স্থান বাছনি কৰিবলৈ পৰামৰ্শ দিয়ে। কিন্তু শ্বাহজাহান এজন আকুৰগোজ ব্যক্তি আছিল। সেইবাবে তেওঁ সেই কথাত অচল হৈ ৰয় যে তাজমহল যদি নিৰ্মাণ কৰা হয় তেনেহ'লে যমুনা নদীৰ পাৰতে নিৰ্মাণ কৰিব লাগিব। ইঞ্জিনিয়াৰসকলে বাধ্য হৈ যমুনা নদীৰ বালিময় মাটিতেই গাঁত খন্দা কাম আৰম্ভ কৰিলে। যেতিয়ালৈ টান মাটিৰ স্তৰ বিচাৰি পোৱা নাছিল, তেতিয়ালৈ শ্ৰমিকসকলে খনন কাৰ্য কৰিয়েই থাকিল। টান মাটিৰ স্তৰ পোৱাৰ পিছতো তাৰ তলত আৰু গাঁত খন্দা হয়। ইয়াৰ পাছত লোহা, পাথৰৰ মিশ্ৰণ আৰু কাঠেৰে গাঁতবোৰ পূৰণ কৰা হয় আৰু এইদৰে তাজমহলৰ ভেটি শক্তিশালী কৰা হয়। যমুনা নদীৰ পাৰত বালিময় মাটিৰ ওপৰত ইমান মজবুত ভেটি নিৰ্মাণ কৰা হৈছিল যে তাৰ ওপৰত তাজমহলতকৈ ওখ অট্টালিকা নিৰ্মাণ কৰা সম্ভৱ আছিল। আপুনি শুনি আচৰিত হ'ব যে সেইবোৰ ইঞ্জিনিয়াৰসকলে তাজমহলৰ ভেটি নিৰ্মাণৰ বাবে এক ধৰণৰ বিশেষ কাঠ ব্যৱহাৰ কৰিছিল, যাৰ নাম হৈছে আবলুচ। এই কাঠৰ বিশেষত্ব হৈছে এই যে কাঠবোৰত যিমানেই পানী লাগিব, কাঠবোৰ সিমানেই মজবুত হৈ উঠিব, যাৰ বাবে তাজমহলৰ ভেটি আৰু বেছি মজবুত হৈছিল। সেই সময়ৰ নিৰ্মাণ প্ৰণালী আজিৰ যুগৰ বিশেষজ্ঞসকলৰ চিন্তাৰো বাহিৰত, যি আজিৰ পৰা প্ৰায় 400 বছৰ পূৰ্বে ইঞ্জিনিয়াৰসকলে বাস্তৱ ৰূপ দিয়াৰ সফল হৈছিল। ইঞ্জিনিয়াৰসকলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানৰ কামটোৱে আছিল বালি মাটিৰ ওপৰত ভেটি মজবুত কৰা, কাৰণ ভেটিৰ ওপৰতে নিৰ্মাণ কৰা হ'ব সুবিশাল তাজমহল। অৱশেষত ইঞ্জিনিয়াৰসকলৰে জয় হয়। তেওঁলোকে কাঠৰে মজবুত ভেটি গঢ়ি তোলে। ইয়াৰ পাছত আৰম্ভ হয় তাজমহল নিৰ্মাণৰ কাম। ফটোত বা সন্মুখৰ পৰা তাজমহলটো চালে মনত ভাৱ হয় যে কেৱল মাত্ৰ বগা মাৰ্বল পাথৰেৰে নিৰ্মাণ কৰা হৈছিল। কিন্তু আপুনি শুনি আচৰিত হ'ব যে আচলতে তাজমহল সাধাৰণ শিলেৰে নিৰ্মাণ কৰা হৈছিল। তাৰ ওপৰত ভিন্ন ৰঙী মাৰ্বল পাথৰ লগোৱা হয়। এই প্ৰক্ৰিয়াটো আছিল ঘৰৰ মজিয়াৰ ওপৰত টাইলছ লগোৱাৰ দৰেই। কিন্তু সেই সময়ত মাৰ্বল লগোৱাৰ পদ্ধতি আছিল সম্পূৰ্ণ পৃথক। সেই সময়ত ৰং-বিৰঙী শিল আৰু মাৰ্বল পাথৰবোৰ কটাৰ বাবে কেৱল মাত্ৰ এবিধ সৰু তাঁৰ ব্যৱহাৰ কৰা হৈছিল। বহু সময় ধৰি ঘঁহাৰ পাছত এজন শ্ৰমিকে মাত্ৰ এটা পাথৰহে কাটিব পাৰিছিল। বৰ্তমানেও যদি তাজমহলৰ মেৰামতিৰ প্ৰয়োজন হয়, শ্ৰমিকসকলে 400 বছৰ পুৰণি পদ্ধতি অৱলম্বন কৰে। আজিও তাজমহলৰ মেৰামতিৰ বাবে কোনো অত্যাধুনিক পদ্ধতি ব্যৱহাৰ কৰা নহয়। মাৰ্বল লগোৱাৰ কাম শেষ হোৱাৰ পাছত তাজমহলক বহু মূল্যৱান পাথৰেৰে সজোৱা হয়। তাজমহলৰ বেৰত লগোৱা বহু মূল্যৱান ৰং-বিৰঙী পাথৰবোৰ শ্বাহজাহানে চীন, আফগানিস্তান, শ্ৰীলংকা, জাপান আৰু আৰৱ দেশৰ পৰা অনাইছিল। এই পাথৰসমূহ অনাৰ বাবে হাতী ব্যৱহাৰ কৰা হৈছিল। এই পাথৰবোৰ অতি মূল্যৱান আছিল। তাজমহল সম্পৰ্কে আটাইতকৈ আচৰিত কথাটো হৈছে তাজমহলৰ নিৰ্মাণ কাৰ্যত কোনো চিমেণ্ট ব্যৱহাৰ কৰা হোৱা নাছিল। এতিয়া প্ৰশ্ন হয় যে চিমেণ্ট অবিহনে এই সুবিশাল অট্টালিকাটো 400 বছৰ ধৰি
কিদৰে তিষ্টি আছে। বৰ্তমান যিবোৰ ডাঙৰ আৰু মজবুত বিল্ডিং আছে সেই আটাইবোৰ চিমেণ্টৰ দ্বাৰাই নিৰ্মাণ কৰা হয়, কিন্তু তাজমহল চিমেণ্ট অবিহনে মহাশক্তিশালী। আনকি ভূমিকম্পইও তাজমহলৰ কোনো ক্ষতি কৰিব নোৱাৰে। কিন্তু তাজমহল নিৰ্মাণ কাৰ্য আৰম্ভ হয় 1631 চনত। তেনেহ'লে চিমেণ্ট অবিহনে কিদৰে তাজমহল নিৰ্মাণ কৰা হয়? 1631 চনত যেতিয়া চিমেণ্টৰ আৱিষ্কাৰেই হোৱা নাছিল, সেই সময় ইঞ্জিনিয়াৰসকলে এক ধৰণৰ বিশেষ প্ৰেছ ব্যৱহাৰ কৰিছিল, যাৰ ভিতৰত বহুতো অদ্ভুত ধৰণৰ পদাৰ্থ মিহলি কৰা হৈছিল, যেনে গুড়, বাতাচা, বেলৰ ৰস, সৰু সৰু শিল আদি। ইয়াৰ বাহিৰেও আৰু বহুতো বস্তু মিহলি কৰি এই প্ৰেছ তৈয়াৰ কৰা হৈছিল, আৰু এই প্ৰেছেৰে তাজমহলৰ পাথৰসমূহ জোৰা লগোৱা হৈছিল। এই প্ৰেছ চিমেণ্টৰ দৰে মজবুত। তাজমহলৰ বিষয়ে আন এটা আচৰিত বিষয় হৈছে ভূমিকম্পই তাজমহলৰ একো ক্ষতি কৰিব নোৱাৰে। ইয়াত এটা চাইণ্টিফিক কাৰণ হৈছে যি সেই যুগৰ ইঞ্জিনিয়াৰসকলে ভৱিষ্যতৰ কথা ভাবি, পৰিকল্পনাৰ কথা ভাবি তৈয়াৰ কৰিছিল। তাজমহল কেৱল প্ৰেমৰ প্ৰতীকেই নহয়, বৰঞ্চ মোগল সাম্ৰাজ্যৰ চিভিল ইঞ্জিনিয়াৰিং আৰু আৰ্কিটেক্সাৰৰ এক অবিশ্বাস্য নিদৰ্শন। তাজমহলক যদি আপুনি ভালদৰে নিৰীক্ষণ কৰে তেনেহ'লে দেখিব যে মূল বিল্ডিংটোৰ চাৰিওটা স্তম্ভ চিধাকৈ নিৰ্মাণ হোৱা নাই, বৰঞ্চ অলপ হেলনীয়াকৈহে বনোৱা হৈছে, আৰু এয়া সেই সময়ৰ ইঞ্জিনিয়াৰসকলে ইচ্ছাকৃতভাৱে কৰিছিল। সেই স্তম্ভকেইটা এইবাবে কিছু হেলনীয়াকৈ নিৰ্মাণ কৰা হৈছিল যাতে ভৱিষ্যতে যদি কেতিয়াবা ডাঙৰ ভূমিকম্প আহে তেনেহ'লে এই চাৰিটা স্তম্ভ যাতে মূল অট্টালিকাটোৰ ওপৰত খহি নপৰে। ইয়াৰ পৰাই প্ৰমাণিত হয় যে সেই সময়ৰ নিৰ্মাণশৈলী কিমান এডভান্স আছিল। তাজমহলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত শ্বাহজাহানে তাজমহলৰ পিছফালে অৰ্থাৎ যমুনা নদীৰ ওপৰত আৰু এটা তাজমহল নিৰ্মাণৰ পৰিকল্পনা কৰিছিল, যিটো আছিল ক'লা ৰঙৰ। আপোনাক যদি সোধা হয় যে আপোনাৰ ছাঁটোৰ ৰং কি, তেতিয়া আপুনি নিশ্চয় ক'লা বুলিয়েই ক'ব। ঠিক সেইদৰে শ্বাহজাহানে ছাঁ তৈয়াৰ কৰিবলৈ তাজমহলৰ পাছফালে এটা ক'লা তাজমহল নিৰ্মাণ কৰিবলৈ পৰিকল্পনা কৰে। শ্বাহজাহানে নিজকে মমতাজৰ ছাঁটোৰ দৰে কৰি ৰাখিব বিচাৰিছিল। তেওঁ বিচাৰিছিল যে তেওঁৰ মৃত্যুৰ পাছত যেন তেওঁক সেই ক'লা তাজমহলটোৰ তলত কবৰ দিয়ে। বুৰঞ্জীবিদসকলৰ মতে শ্বাহজাহানে যেতিয়া তাজমহল নিৰ্মাণ কৰিছিল তেতিয়া সাম্ৰাজ্যৰ সকলো ধন সম্পদ সকলো তাজমহলৰ ওপৰতেই খৰচ কৰি পেলাইছিল। তথাপিও তাজমহলৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাছিল। ইতিমধ্যে ৰাজকোষ উদং হওঁ হওঁ পিতৃয়ে বিপুল ধন সম্পত্তি অযথা ব্যয় কৰা দেখি তেওঁৰ পুত্ৰ ঔৰংগজেবে তেওঁক কাৰাগাৰত বন্দী কৰি ৰাখে আৰু নিজে ৰাজপাট চম্ভালি লয়। আপুনি শুনি আচৰিত হ'ব যে এই সময়ত শ্বাহজাহানে তাজমহল নিৰ্মাণত 4 কোটি টকা খৰচ কৰি পেলাইছিল। বৰ্তমানৰ সৈতে তুলনা কৰিলে সেই ধনৰ পৰিমাণ হ'ব 5000 কোটিতকৈও অধিক। ক'লা তাজমহল যদি নিৰ্মাণ কৰা হ'ল হয় তেনেহ'লে ৰাজকোষ একেবাৰে উদং হৈ পৰিলে হয়। সেইবাবে ঔৰংগজেবে ক'লা তাজমহল নিৰ্মাণত বাধাৰ সৃষ্টি কৰে। তাজমহল সম্পৰ্কে এটা খুব প্ৰচলিত কথা আছে। তাজমহলৰ দৰে আৰু দ্বিতীয়টা নিৰ্মাণ কৰা নহয় তাক নিশ্চিত কৰিবলৈ শ্বাহজাহানে হেনো শ্ৰমিকসকলৰ হাত কাটি পেলোৱাৰ আদেশ দিছিল। বহুতো মানুহে এই পৌৰাণিক কাহিনী বিশ্বাসো কৰে, কিন্তু এই কল্প কাহিনীবোৰ কোনো ইতিহাসৰ পাঠত নাই।